দরকার হয় যাওয়ার পাই অবৈধভাবে ভূমি দখল করা বন্ধ করো, অবৈধভাবে ভূমি দখল করা বন্ধ করো, দেশত্বই মামি, দেশত্বই মামি, দেশত্বই মামি, দেশত্বই মামি, অবৈধভাবে ভূমি দখল করা বন্ধ করো, হিমন্ত বিশ্ব মুর্দাবাদ, হিমন্ত বিশ্বের কাম নাই, প্রতিটো ক্ষেত্ৰতে SIT গঠন কৰি কোনো এটা ক্ষেত্ৰতে মুখ্যমন্ত্ৰী মহোদয় SITৰ জৰিয়তে সফল নহল। অতএব আজি আমি চালো জুবিন গাৰ্গৰ ক্ষেত্ৰত কেনেকুৱা এটা ৰিপৰ্ট দিলে। আজি আমি চালো SIT এটা গঠন কৰি কোনো ধৰণৰ তত্ত্ববিহীন গৌৰৱ গগৈৰ ওপৰত জাষ্ট খালি ৰাজনৈতিকভাৱে গৌৰৱ গগৈ ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰাৰ কাৰণে SIT গঠন কৰিলে। আমি সমূহ ৰাইজে আজিৰ দিনত বিচাৰিছো কংগ্ৰেছ কৰ্মকৰ্তাই SIT এটা মুখ্যমন্ত্ৰী মহোদয়ৰ ঘৈণীয়েকৰ ওপৰত হ'ব লাগে, যাক আমি মামী বুলি সম্বোধন কৰিছো। SIT হৈ নিৰপেক্ষ SIT হৈ তদন্ত হ'ব লাগে কি এনেকুৱা মুখ্যমন্ত্ৰী মহোদয়ৰ ঘৈণীয়েকে আলাউদ্দিনৰ চিৰাগ পালে, যি চিৰাগৰ জৰিয়তে আজি গোটেই অসমৰ ভূমি ক্ৰয় কৰি আছে, গোটেই অসমৰ চাহ বাগান ক্ৰয় কৰি আছে, গোটেই অসমৰ আজি প্ৰতিটো সংস্থা কিনি আছে। সেইকাৰণে আমি বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত এটা SIT গঠন হওক আৰু তদন্ত হওক, নিৰপেক্ষ তদন্ত হওক, আৰু লগতে কোনোবা আমাৰ ৰিটায়াৰ্ড জাজৰ জৰিয়তে এনেকুৱা তদন্ত হ'ব লাগে। এইখিনি আজি আমি কংগ্ৰেছীয়া আৰু সাধাৰণ জনতা বিচাৰিছোঁ। আইনগতভাৱে আছে, ক'ৰ পৰা আহিল এই সম্পত্তি? এটা আলাউদ্দিনৰ চেৰাক পাইছে নেকি? ক'ৰ পৰা আহিলে এই সম্পত্তি? ৰাতাৰাতি টি গাৰ্ডেনৰ মালিক, ৰিচৰ্টৰ মালিক, স্কুলৰ মালিক, হস্পিটেলৰ মালিক, আজি কোনটোৰ মালিক নহয়? আমাৰ ধুবুৰীতো দেখোন তেওঁ হস্পিটেল বনাই আছে, এম কৰোডত। হয়, যিটো আমাৰ এম কৰোডত যিটো আমাৰ জুইশলা কাৰখানা আছে, তাতে হেমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক তাত পাৰ্টনাৰশ্বিপত ইয়াত হোটেল বনাই আছে। গতিকে ক'ত নাই সেইটো সোধক। শদিয়াৰ পৰা ধুবুৰীলৈকে ক'ত তেওঁৰ সম্পত্তি নাই? আমি প্ৰতিবাদ কৰিছোঁ। আৰে এইটো আমি ৰাইজৰ আগত ৰাজহুৱা মাটি, ৰাজহুৱা সম্পত্তি ভক্ষণ কৰিছে। গতিকে ৰাজহুৱাভাৱে